ক্লাছত ছাৰে সংবিধানৰ প্ৰস্তাৱনাটো পঢ়াইছে। আমি ভাৰতৰ লোকসমূহে ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্যৰূপে গঠন কৰিবলৈ তথা ইয়াৰ সকলো নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, অভিব্যক্তি, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰতিষ্ঠাৰ আৰু সুযোগৰ সমতা লাভ কৰিবলৈ আৰু তেখেতসকলৰ সকলোৰে মাজত ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিতকাৰী ভাতৃভাৱ বৃদ্ধি কৰিবলৈ নিষ্ঠা সহকাৰে সংকল্প কৰি আমাৰ এই সংবিধান সভাত আজি 1949 চনৰ নৱেম্বৰ মাহৰ 6বিংশ দিৱসত ইয়াৰ দ্বাৰা এই সংবিধান গ্ৰহণ কৰিছোঁ, অধিনিয়মিত কৰিছোঁ আৰু নিজকে অৰ্পণ কৰিছোঁ। সেইটোৱেই আছে আমাৰ প্ৰস্তাৱনা। সেই প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী যিটো শব্দ আছে সেইটো পিছতে সন্নিৱিষ্ট কৰা হৈছিলে। অৰিজিনেল সংবিধান যিখন প্ৰথমতে বনোৱা হৈছিলে সেইখনত এইটো নাছিলে। তাৰপিছতে সংবিধান ব্যৱহৃত কিছুমান গুৰুত্বপূৰ্ণ পৰিভাষা মানে যেনেকৈ সাৰ্বভৌম মানে কি, সমাজবাদী মানেনো কি, ধৰ্মনিৰপেক্ষ মানেনো কি, গণতান্ত্ৰিক গণৰাজ্য মানেনো কি, তাৰপিছতে সেইবোৰ আলোচনা কৰিলে আৰু তো আমি প্ৰথমতে চাওঁ সাৰ্বভৌম মানে কি। সাৰ্বভৌম মানে হৈছে যদি আপোনাৰ ওপৰত একো এক্সটাৰ্নেল পাৱাৰ নাই, মানে আপুনি নিজেই সৰ্বসৰ্বা আৰু কোনো প্ৰেছাৰ দিয়াকৈ নাথাকে, সেইটো সাৰ্বভৌম। যেনেকৈ আমাৰ ইণ্ডিয়াৰ ওপৰত কোনো নাই, কোনেও আমাক একো দিয়াও নাই, নিয়াও নাই। সেইটো নিচে বাৰু ইংলিছ, সেইটো আগৰ কথা। বৰ্তমান সাৰ্বভৌম আমি যে কিবা আমাৰ চৰকাৰে যদি কিবা ডিচিশ্যন লয়, আমাৰ দেশে যদি কিবা কৰে, সেইটো বেলেগে মাত মাতিব নোৱাৰে। তো সমাজবাদী, যিটো সমাজবাদীৰ বহুতকেইটা ব্যাখ্যা আছে একচুৱেলি। সাম্যবাদী সমাজবাদ, গণতান্ত্ৰিক সমাজবাদ। সাম্যবাদী সমাজবাদ মানে হৈছে মানুহৰ ব্যক্তিত্ব বোলে একো ব্যক্তিগতকৰণ বোলে একো বস্তুৱে নাথাকে, মানে যি থাকে যি আছে চব মানে চৰকাৰী পৰিচালনা কৰে। কিন্তু আমাৰ দেশত যিহেতু মানুহৰ ব্যক্তিগত সম্পত্তিও আছে, চৰকাৰৰো আছে প্ৰপাৰ্টিজ, চ' আমাৰটো হ'ল গণতান্ত্ৰিক সমাজবাদ। আমাৰ সমাজবাদী যিটো লিখা আছে প্ৰস্তাৱনাত সেইটো হ'ল আমাৰ গণতান্ত্ৰিক সমাজবাদ। মানে আমাৰ অৰ্থনীতিখন এখন মিশ্ৰিত অৰ্থনীতি, য'ত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড দুয়োটাই থাকে। সেইটো সমাজবাদী বুলি ক'লে, কাৰণ সমাজবাদী বুলি ক'লে বহুত আছে, সংজ্ঞা আছে। সাম্যবাদী সমাজবাদ, গণতান্ত্ৰিক সমাজবাদ, আমি কি গণতান্ত্ৰিক সমাজবাদ, আৰু চীন দেশত কি সাম্যবাদী সমাজবাদ। তাৰপিছত ধৰ্মনিৰপেক্ষ, আমাৰ দেশখন ধৰ্মনিৰপেক্ষ দেশ, মানে কোনেও চব ধৰ্মক, নিজৰ ধৰ্মক মানা, চব ধৰ্মক সন্মান কৰা, সৰ্বধৰ্ম সম্ভৱ নীতিৰ দ্বাৰাই সেইটো কৰা হৈছিলে। তাৰপিছত গণতান্ত্ৰিক ৰাজ্য, মানে আমাৰ দেশখন মানুহেই সৰ্বেসৰ্বা আৰু মানুহৰ ভোটৰ দ্বাৰাই চলে। পৰোক্ষ গণতন্ত্ৰ ইয়াতে, কিছুমান দেশত প্ৰত্যক্ষ গণতন্ত্ৰও আছে, যেনে ছুইজাৰলেণ্ড। মানুহে ডাইৰেক্ট কিবা এটা, যেনেকৈ আমাৰ এটা ল' বনালে, কিবা এটা ল' বনাইছে, আমাক কোনে, আমি যাক যোনবোৰ প্ৰতিনিধি পঠাইছোঁ লোকসভাত, আৰু আমাৰ যোনবোৰ ৰাজ্যৰ প্ৰতিনিধি আছে ৰাজ্যসভাত, তেওঁলোকে ডিচাইড কৰে। আমি ডাইৰেক্টটো ডিচাইড নকৰোঁ, আমাৰ প্ৰতিনিধি ডিচাইড কৰে, সেইটো হ'ল পৰোক্ষ। কিন্তু কিছুমান দেশত প্ৰত্যক্ষ আছে, যেনেকৈ কিবা এটা ল' বনিব নাই, মানুহে ডাইৰেক্ট ভোটিং কৰে। ছুইজাৰলেণ্ডত আছে সেইটো বস্তু। সেইটো ডাইৰেক্ট ভোটিঙৰ মানে কেনেকৈ ল'ব পাৰি, কিছুমান আছে গণভোট, পদক্ষেপ, প্ৰত্যাহাৰ, জনমত, সেইবোৰ আৰু। তাৰপিছত শিকালে ছাৰে প্ৰস্তাৱনা সংবিধানৰ অংশ হয়নে নহয়। তো প্ৰস্তাৱনা প্ৰথমতে অংশ নহয় বুলি কৈছিলে উচ্চতম ন্যায়ালয়ে বেৰুবাৰী সংঘৰ গোচৰত, কিন্তু তাৰ পৰৱৰ্তী কালত সেই ছেম উচ্চতম ন্যায়ালয়ে কি কৰিলে, নিজৰ হেৰিটো সলাই ল'লে, নিজৰ ভিউটো। তাৰপিছতে কেশৱানন্দ ভাৰতী গোচৰত ক'লে নহয়, প্ৰস্তাৱনাখন সংবিধানৰেই অংশ। সেইখিনিয়ে আৰু আজিৰ ক্লাছত ছাৰে বুজালে আমাক।